মই ঘৰতে নিম আৰু এল'ভেৰাৰে কেনেদৰে গা ধোৱা সাবন বনাও তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই ভিডিঅ'টো কিন্তু মোৰ বহু দিনৰ হয়, মই এডিট কৰা নাছিলোঁ। এয়া নিম আৰু এল'ভেৰাখিনি মিক্সিত পিচি ল'ম। মিক্সিত পিচি তাৰ পৰা মই চেকনিৰে চেকি ল'ম। পেষ্টখিনি চেকনিৰে চেকি ভালদৰে মিহি হোৱাৰ পিছত চব বেছটো মই অনলাইন কিনি আনিছিলোঁ আৰু সেই চব বেছটো জোখত মানে দুটা যদি লাগে দুটা বনালে দুটা চপৰ জোখত বা যেনেকৈ 3-4টা যি চপৰ জোখত কাটি লৈ সেইটো মই ডাবল বইলাৰ মঠাটোত বইল কৰি তাতে এই ৰসখিনি নিম আৰু এল'ভেৰাৰ ৰসখিনি তাতে মিহলাম আৰু তাত এড কৰিছোঁ মই 2টা ভিটামিন ই কেপচুল আৰু এইখিনিত ভালদৰে মিহলাই আমাৰ যিটো চপ বনোৱা মোল্ড আছে সেই মোল্ডত দিম। দিয়াৰ পিছতে খুব বেছি 5 পৰা 10 মিনিটতে চাবোনটো ৰেডি হৈ যায় মোল্ডত দিয়াৰ পিছত। আৰু যেতিয়া ৰেডি হৈ যায় তাৰ লগতে মই অকণমান এচেঞ্চিয়েল অইলো দিছিলোঁ। এইটো লেভেণ্ডাৰ এচেঞ্চিয়েল অইল যাতে গোন্ধটো ভাল হয়, যিহেতু এইটো অৰ্গেনিক হয়, একো তেনেকুৱা আৰ্টিফিচিয়েল দিয়া নাই কালাৰ বা গোন্ধ। তো এইটো আমাৰ এচেঞ্চিয়েল অইলটোৱে গোন্ধটো ভাল কৰে। এয়া মোৰ চাবোন ৰেডি, দেখিছেনে ইমান সহজতে হয়। এনেদৰে মই বেলেগ বেলেগ চাবোনো বনাইছোঁ, ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। বাই বাই, থেংক ইউ।